ওম গণেশায় নমঃ নমস্কাৰ সকলোকে অজস্ৰ প্ৰণিপাত জনাইছো আপোনালোকৰ প্ৰত্যেকটো দিন সুন্দৰ হওক মনে বিচৰা আশা আকাংক্ষাবোৰে যাতে পূৰ্ণতা লাভ কৰে তাৰ বাবেও প্ৰণিপাত জনাইছো মা ভগৱতীৰ চৰণত মা কামাখ্যাৰ শ্ৰী চৰণত অজস্ৰ প্ৰণিপাত অলেখ প্ৰাৰ্থনা সকলোৰে বাবে সিংহ ৰাশি বিশেষভাৱে সিংহ ৰাশিৰ সৈতে বহুকেইটা ৰাশিৰ এক শুভ যোগ সৃষ্টি হৈছে সিংহসহ বিশেষ ৰাশিৰ শুভ মংগলময় যোগ সৃষ্টি হৈছে পৰিৱৰ্তন আহিব কপালত সুন্দৰ সুযোগ ভাগ্য ফলাফল দেখা দিছে ভদ্ৰ মহাপুৰুষ ৰাজযোগ প্ৰস্তুত হৈছে ভদ্ৰ মহাপুৰুষ ৰাজযোগত বিশেষভাৱে ভাল সময় বিশেষ শুভ সময় মংগলময় সময় প্ৰাপ্তিৰ সময় আপোনালোকে পাব কেতিয়াৰ পৰা আৰম্ভণি হ'ব এই বিশেষ ভদ্ৰ ৰাজযোগ জানিবলৈ মন নিশ্চয়কৈ যায় সকলোৰে গতিকে কেৱল আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে এই বিশেষ ভদ্ৰ মহাপুৰুষ ৰাজযোগৰ বিশেষ ৰাশিফল বিশেষভাৱে ভদ্ৰ মহাপুৰুষ ৰাজযোগ এটা অতিকৈ বিশেষ ৰাজযোগ ভদ্ৰ মহাপুৰুষ ৰাজযোগ জ্যোতিষ শাস্ত্ৰ মতে কোৱা হৈছে গ্ৰহসকলে যেতিয়াই পৰিৱৰ্তন কৰে বিভিন্ন ৰাশিৰ জাতক জাতিকাসকলে কৃপা বৰ্ষণ পায় শুভ দৃষ্টি পায় শুভ ফলাফল পায় ঠিক তেনেধৰণে কেতিয়াবা গ্ৰহৰ অশুভ দৃষ্টিত অশুভ ফলো পোৱা যায় যি নহওক ইয়াৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকা যি ভদ্ৰ মহাপুৰুষ ৰাজযোগ প্ৰস্তুত হৈছে সেই ভদ্ৰ মহাপুৰুষ ৰাজযোগৰ ফলতেই একাধিক ৰাশিৰ জাতক জাতিকাই শুভ মংগলময় যোগ পাব শুভ যোগ প্ৰাপ্তিৰ যোগ সম্ভাৱনাময় ভৱিষ্যত গ্ৰহসকলৰ ৰাজকুমাৰ বুধ গ্ৰহ পৰিৱৰ্তন হ'বলৈ গৈছে নিজৰ ৰাশি কন্যা ৰাশিত তাৰ ফলত বিশেষ এই ভদ্ৰ ৰাজযোগ প্ৰস্তুত হৈছে এই ভদ্ৰ ৰাজযোগত শুভ মংগলময় কৰ্মৰ বাবে অতিকে শুভ বুধ গ্ৰহ ছেপ্টেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব আৰু ছেপ্টেম্বৰ মাহৰ পৰাই শুভ মংগলময় যোগ সৃষ্টি হ'ব আপোনালোকৰ ৰাশি চক্ৰৰ ফলাফলত যেতিয়া বুধ গ্ৰহ কন্যা ৰাশিত ছেপ্টেম্বৰত যাব ঠিক তেনে সময়তে বহু ৰাশিৰ জাতক জাতিকাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব আমি নিৰ্বাচন কৰি উলিয়াইছো সৌভাগ্যশালী ৰাশিৰ বিশেষ কেইটামান ৰাশি যি অতিকৈ ভাগ্যফল লাভ কৰিছে সকলোতকৈ বেছি ভাগ্যফল লাভ কৰিছে বা লাভ কৰাৰ সম্ভাৱনা দেখা দিছে এতিয়ালৈকে আমাৰ চেনেল যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পাৰে এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ বাবে আপোনালোকৰ ব্যক্তিগত সমস্যা বিভিন্ন ধৰণৰ সমস্যাৰ বাবে যদি জন্মকুণ্ডলীখন দেখুৱাই ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব চাই দিয়া হ'ব আপোনাৰ ভাগ্যফল নিম্ন খৰচৰ বিনিময়ত আহিছো ৰাশি চক্ৰৰ ভাগ্যশালী ৰাশি কেইটালৈ যি ভাগ্যশালী ৰাশি ভদ্ৰ মহাপুৰুষ ৰাজযোগৰ ফলত সৌভাগ্যশালী হৈ উঠিছে বুলি কোৱা হৈছে বুধ গ্ৰহ বিশেষভাৱে আপোনাৰ ৰাশিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ ৰাশিৰ দ্বিতীয় স্থান অৰ্থাৎ ধনৰ স্থানত ভ্ৰমণ কৰিছে যাৰ বাবে হঠাৎ কৰ্ম আপোনালোকৰ হাত লাগিব পাৰে বিভিন্ন সময় ধৰি যদি আপোনাৰ কৰ্মৰ ক্ষেত্ৰত অসুবিধা আছিল বা বিভিন্ন কৰ্মত আপোনালোকে কৰ্ম কৰি ফলাফল পোৱা নাছিল সেই কৰ্মৰ ফলাফল আপোনালোকে পাব তাৰ লগে নতুন কৰ্ম কিন্তু আপোনাৰ ওচৰলৈ আহিব সেই কৰ্মৰ ফলাফল আপোনালোকে পাব আৰু হঠাৎ অৰ্থপ্ৰাপ্তি ঠিক তেনেধৰণে আহিব পাৰে বিভিন্ন লোক বিভিন্ন সংগী বিভিন্ন ধৰণৰ বন্ধু বান্ধৱ ইত্যাদিৰ পৰা বিভিন্ন প্ৰকাৰে সহায় পাব যাৰ বাবে আপোনাৰ অৰ্থনৈতিক ক্ষমতা বৃদ্ধি পাব আৰু এই অৰ্থনৈতিক ক্ষমতা বৃদ্ধিৰ লগে আপোনালোকৰ কিন্তু মন মস্তিষ্ক সকলো ধৰণৰ কথা চিন্তাধাৰা ইত্যাদিত পৰিৱৰ্তন দেখিবলৈ পোৱা যাব বুলি কোৱা হৈছে ইয়াৰ ফলত প্ৰশংসা লাভ কৰিব যিসকলে মিডিয়া জগতৰ লগত জড়িত বা মাৰ্কেটিং জগতৰ লগত জড়িত ব্যক্তি তেওঁলোকৰ বাবে কিন্তু সুন্দৰ সময়
শত্ৰু আপোনাৰ হাতত পৰাজিত হ'ব বুলি কোৱা হৈছে আৰু পুৰণি বিনিয়োগৰ পৰা যথেষ্ট অৰ্থ লাভ আহিব পাৰে। এবাৰ আহিছো ভাগ্যশালী ৰাশি, অন্য এটা ভাগ্যশালী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে আপোনালোকে শুনিব। ভদ্ৰ মহাপুৰুষ ৰাজযোগ, এই ভদ্ৰ মহাপুৰুষ ৰাজযোগৰ ফলত আপোনালোকৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক সুখবৰ, সোণালী দিন আহিব পাৰে ছেপ্টেম্বৰৰ পৰা। ছেপ্টেম্বৰ মাহৰ পৰাই আপোনালোকৰ ভাগ্যত সফলতা আহিব, চাকৰিৰ ক্ষেত্ৰত সফলতা, কৰ্মৰ ক্ষেত্ৰত সফলতা, হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ আহিব পাৰে। বিভিন্ন প্ৰকাৰে আপোনালোকৰ ৰৈ থকা কৰ্ম, আপুনি যদি কৰ্মৰ ক্ষেত্ৰত কিছু বাধাও পাইছিল, সেই বাধাসমূহ আপোনালোকৰ নাশ হ'ব, আঁতৰিব বুলি কোৱা হৈছে। লক্ষ্য আপোনালোকে যি নিৰ্ধাৰণ কৰিছে সেই লক্ষ্য প্ৰাপ্তিৰ বাবে আগুৱাই যাওক, নিশ্চয়কৈ সফল হ'ব পাৰিব। ব্যৱসায়ীসকলৰ বাবে বহু পৰিমাণে ভাল খবৰ আহিব পাৰে, হঠাৎ বিভিন্ন প্ৰকাৰৰ অৰ্ডাৰ আহিব পাৰে। এইখিনি সময়ত ধন লাভৰ যোগ দেখা দিছে। চাকৰি কৰি থকা ব্যক্তিসকলৰ সন্মান লাভ, কৰ্মৰ স্থানত কৰ্মৰ পৰা কৃতিত্ব অৰ্জন কৰিব পাৰিব, সামাজিক সন্মানো বাঢ়িব। ইয়াৰ লগতে ৰাজনৈতিক জগতৰ পৰা কোনো ধৰণৰ সা সন্মান পোৱাৰ সম্ভাৱনাও দেখা দিছে। ভাল সময় আপোনালোকৰ আহি আছে বুলি কোৱা হৈছে আৰু শুভ মংগলময় যোগ ছেপ্টেম্বৰ মাহৰ পৰাই ধৰিব পাৰি, যি অতিকে শুভ, অতিকে ফলদায়ী আৰু অতিকে মংগলময়। ভাগ্যশালী ৰাশি, অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব। ভদ্ৰ ৰাজযোগ, এই যুগৰ ফলত আপোনালোকৰ বুধ গ্ৰহ আপোনালোকৰ ৰাশিৰ ৪ৰ্থ স্থানত ভ্ৰমণ কৰিছে, যাৰ বাবে সময়, পাৰ্থক্য, সুখ প্ৰাপ্তি, যান বাহন প্ৰাপ্তি, বিভিন্ন প্ৰকাৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত অৰ্ডাৰ প্ৰাপ্তি, অৰ্থ লাভৰ যোগ, সম্পত্তি লাভৰ যোগ দেখা দিছে। পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। আনফালে চাকৰি প্ৰাপ্তি, কৰ্ম প্ৰাপ্তিৰ যোগ কিন্তু আপোনালোকৰ এইখিনি সময়ত আহিব। যি কৰ্ম কৰি আছে, যদি বৰ্তমান সময়ত অসুবিধাৰ সৃষ্টি হৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত, বিভিন্ন প্ৰকাৰে কোনো ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি হৈছে, সেই অসুবিধাসমূহো আঁতৰিব। স্বাস্থ্য সম্বন্ধীয় হওক, কৰ্ম সম্বন্ধীয় হওক বা চাকৰি সম্বন্ধীয় নহওক কিয়, বিভিন্ন প্ৰকাৰৰ অসুবিধাৰ পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে পাব আৰু অৰ্থপ্ৰাপ্তিৰ যোগ, প্ৰচুৰ পৰিমাণে ধন লাভৰ যোগ ইত্যাদি দেখা দিছে। ভাগ্যশালী ৰাশি 4, চতুৰ্থ ভাগ্যশালী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে মনোযোগেৰে শুনিব। বিশেষভাৱে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই ভদ্ৰ মহাপুৰুষ ৰাজযোগ যিহেতু আপোনাৰ ৰাশিত বিশেষভাৱে সৃষ্টি হৈছে, যাৰ বাবে শুভ মংগলময় যোগ দেখা দিছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় যোগ, চাকৰি প্ৰাপ্তি, কৰ্ম প্ৰাপ্তিৰ সুবিধা, বিভিন্ন প্ৰকাৰে অৰ্থনৈতিক উন্নতি, যি কৰ্ম কৰি আছিল সেই কৰ্মত ফল প্ৰাপ্তি আৰু ব্যৱসায়ীসকলৰ বাবে বিভিন্ন ধৰণৰ অৰ্ডাৰ, নতুন পথ প্ৰশস্ত হ'ব ব্যৱসায়ৰ বাবে। বিভিন্ন প্ৰকাৰে চাকৰি প্ৰাপ্তি, কৰ্ম প্ৰাপ্তিৰ সুসম্ভাৱনা দেখা দিছে। সামাজিক উত্থান আহিব, অৰ্থনৈতিক উন্নতি আহিব আৰু মান সন্মান, পদবী লাভ, মৰ্যাদা লাভ ইত্যাদি সমাজত আপোনালোকে পাব। কোনো ধৰণৰ ৰাজনৈতিক জগতৰ সা সুবিধাও আপোনালোকে এইখিনি সময়ত পাব পাৰে। ধন্যবাদ।